নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ সুদখোৰ বিৰোধী অভিযান সফল কৰাত ব্যৰ্থ হৈছে অসম আৰক্ষী বটদ্ৰত সুদখোৰৰ তাণ্ডৱ আৰু বাবুল নামৰ এগৰাকী সুদখোৰে সুদৰ টকা বিচাৰি একাংশ লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সমান্তৰালকৈ কেইবাগৰাকীও লোক এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে বা হাৰাশাস্তিৰ সন্মুখীন হৈছে সুদখোৰৰ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম জনাইছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত পুনৰ সুদখোৰৰ দপদপনি সুদখোৰ বিৰোধী অভিযান সফল কৰাত যেন ব্যৰ্থ হৈছে এতিয়া অসম আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই বটদ্ৰত সুদখোৰৰ সন্ত্ৰাস সুদখোৰে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সুদৰ টকা বিচাৰি বিদ্যালয়ৰ কৰ্মচাৰীক সুদখোৰৰ ভাবুকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ভাবুকি দিছে এতিয়া সুদখোৰে বটদ্ৰ থানাৰ অন্তৰ্গত কেইবাটাও স্থানত অব্যাহত আছে সুদখোৰৰ এই ব্যৱসায় আৰু সুদখোৰ হাফিজুৰ ৰহমান ওৰফে বাবুলে সন্ত্ৰাস সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সাইফুল আলী নামৰ এক ভুক্তভোগীক হাৰাশাস্তি কৰাৰ অভিযোগ সুদখোৰ বাবুলৰ বিৰুদ্ধে আৰু সাইফুলে 7 এপ্ৰিলত বটদ্ৰ থানাত এজাহাৰ দাখিলৰ পাছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰলৈ কৈছো ৰাজ্যত পুনৰ সুদখোৰৰ দপদপনি সুদখোৰে তাণ্ডৱ চলাইছে সন্ত্ৰাস সৃষ্টি কৰিছে সুদৰ টকা বিচাৰি এতিয়া ভুক্তভোগীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ আৰু আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই বটদ্ৰত সুদখোৰে সন্ত্ৰাস চলাই গৈছে সুদখোৰৰ ব্যৱসায় চলাই গৈছে আৰু তাৰ পিছতে এতিয়া এইগৰাকী সুদখোৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ যে ভুক্তভোগীয়ে ইতিমধ্যে বটদ্ৰ আৰক্ষীৰ থানাত এজাহাৰো দাখিল কৰিছে আৰু এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ বৰঞ্চ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমি এক্সক্লুসিভ কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এইগৰাকী সুদখোৰে এনেদৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাম দৃশ্যাংশ মন কৰক এক তৰ্কাতৰ্কিত লিপ্ত হৈছে সুদখোৰ আৰু সমান্তৰালকৈ ভুক্তভোগী লোক সাইফুল আলী নামৰ এক ভুক্তভোগীক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ সুদখোৰ বাবুলৰ বিৰুদ্ধে উল্লেখ্য যে সাইফুলে 7 এপ্ৰিলত বটদ্ৰ থানাত এজাহাৰ দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু আৰক্ষীক বুঢ়া আঙুলি দেখুৱাইছে এনেদৰে এতিয়া সুদখোৰে আৰক্ষীয়ে সুদখোৰক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীগৰাকীয়ে যিহেতু আৰক্ষীক অৱগত কৰিছিল 7 এপ্ৰিল বিগত 7 এপ্ৰিলতে এজাহাৰ দাখিল কৰিছিল সুদখোৰ সাইফুল ৰহমানৰ বিৰুদ্ধে বা বাবুলৰ বিৰুদ্ধে আৰু তথাপিও আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বৰঞ্চ এই সুদখোৰগৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰহে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া এইগৰাকী ভুক্তভোগী লোকে হাবিজুল ৰহমানৰ পৰা অলপ টকা লৈছিল সুদত মানে মই টকাটো লোৱাৰ পিছত সি মোৰ পৰা এটিএম লৈছিলে আৰু এই বেংক একাউণ্ট লৈছিলে কিমান টকা লৈছিলে 2,40,000 টকা তাৰ পৰা আপোনাৰ সুদত এতিয়া সি তাক সুদ দিছোঁ প্ৰায় 9 লাখ টকাৰ ওপৰত দিছোঁ এতিয়া আপোনাৰ হেৰি মোক এতিয়া যোৱা মাহৰ 18 তাৰিখে মই এটিএমটো লক কৰি দিছিলোঁ এটিএমটো লক কৰাৰ পিছত এতিয়া মোক স্কুলত মাৰিব গৈছিলে
মাৰিব গৈছিলে ছাৰসকলেও আছিলে, প্ৰিন্সিপাল ছাৰো আছিলে আৰু আমাৰ সেই এজন আৰু এছিষ্টেণ্ট টিচাৰো আছিলে। মই মাৰিব গৈছিলে, মোৰ তাত পইচা নাই, পইচা পাওঁ নাই, পইচা দিব নোৱাৰোঁ। এতিয়া সি কৈছিলে মই পইচা দিয়া, মই কৈছোঁ এতিয়া ক'ৰ পৰা দিম, মোৰ ঈদ আহিছে, ঈদৰ পিছত দিম। সিহঁতে মানে এনেকুৱা কৰিছে মোক, লাঞ্চ এনেকুৱা কৰিছে। পিছত আহি মই আৰক্ষী থানাত হেৰি কৰিলোঁ, এজাহাৰ এখন দিলোঁ। এজাহাৰ এখন দিয়াৰ পিছতো ছাৰ একো হেৰি নাপালোঁ। এই আমাৰ বৰদোৱা এজাহাৰ এখন দিলোঁ। মই ৰামপুৰ চলাবাদৰ চাইডালি হাই স্কুলৰ ফুড গেট। আৰু মই এতিয়া কি কৰোঁ, এইটো উপায় নাই, মই এতিয়া স্কুলত যাব নোৱাৰোঁ, এনেকুৱা অৱস্থা। সিহঁতে এনেকুৱা বাবুকি দি আছে, মোৰ বৰি কাটি দিব, মোক হেৰি কৰি আছে, বন্ধ কৰি দিছিল। উপায় নাই, এতিয়া উপায় নাই, মই হেৰি কৰিছোঁ। এতিয়া যোৱা মাহৰ প্ৰায় 7 বছৰমান 8 বছৰমান দিয়া হয়। সিহঁতে আজি 3 বছৰ ধৰি সি উঠায়, আগতে আগৰ পৰাই দিছোঁ, উঠাই দিছোঁ। এতিয়া 3 বছৰ পৰা সি উঠাই আছে। সি উঠাই তাৰমানে যোৱা মাহৰ 18 তাৰিখে বন্ধ কৰিছিল। 18 তাৰিখে দৰমহা হৈছে, তেতিয়া মোৰ লগত কাজিয়া। এতিয়া দিবই লাগে পইচা। সিদিনা 7 তাৰিখে মই মোৰ স্কুলত গৈছে, 6 তাৰিখে স্কুলত গৈছে, সেইদিনা শনিবাৰ আছিলে। মই স্কুল মাৰিব নিদিয়ে, এনেকুৱা অৱস্থা। মই গাড়ীত মাৰাৰ পিছতে মোক ধৰি ল'লে, মোক পইচা দি থৈ আহিব লাগে, টানাটানি কৰি আছে। বাঁহ লৈছে মোক মাৰিবৰ কাৰণে। হেৰি হাবিজুৰ ৰহমান, তাৰ ঘৰ তাতে স্কুলৰ লগতে। মই স্কুলত যাব নোৱাৰিম, ভয় খাই যাওঁ স্কুল যাব। ৰামপুৰ পাম, ৰামপুৰ পাম, মোৰ ঘৰতো ৰামপুৰ ছাত্ৰ। মই এতিয়া এনেকুৱা হৈছে অৱস্থা, এতিয়া স্কুলত ভয় লাগি আছে, এতিয়া কেনেকৈ যাওঁ স্কুলত। নাই, একো কোৱা নাই ছাৰে। এতিয়া সি ভাবো দি আছে বোলে, হেৰি মোক কৈ আছে বৰি কাটি দিব। সিহঁতৰ বাইক আছে, আপোনাক ভৰি কাটি দিব, এই বাবুল হেৰিতে, এই হাবিজুলতে। ছাৰৰ হেৰি কৰি আছোঁ, ছাৰে এতিয়া ছাৰে ক'লে বোলে 1 টকা দিব নালাগে, সুদৰ 1 টকা দিব নালাগে ছাৰক। হাবিজুল ৰহমানৰ পৰা অলপ টকা লৈছিলোঁ সুদত। তাৰমানে মই টকাটো লোৱাৰ পিছত সি মোৰ পৰা ATM লৈছিলে আৰু বেংক একাউণ্ট লৈছিলে। কিমান টকা লৈছিলে? 2,40,000 টকা। তাৰ পৰা আপোনাৰ সুদত এতিয়া